কৃষ্ণ জয় গুৰু শংকৰ পৰম ভক্তিভাজন আজি ভক্তি সুধা সন্ধানী সত্ৰৰ দ্বাৰা অনুষ্ঠিত হোৱা প্ৰাৰ্থনা সভাত আমাৰ আজি পৰিচালক বাপজন আৰু আমাৰ মধ্যমণি আমাৰ ব্যাখ্যাকাৰ হিচাপে আমন্ত্ৰিত কৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ হাজৰিকা বাপজন আমি আৰু লগতে এই ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি সম্পাদক প্ৰমুখে সমস্তজন বাপ বান্ধৱ আই মাতৃ শ্ৰী চৰণত আমাৰ সন্ধিয়াৰ সেৱা ভাগি নিবেদিছো আৰু আপোনাৰ খবৰ আমাৰ প্ৰতি যি আজ্ঞা হৈছে আমি আপোনাৰ খবৰ আজ্ঞাবাহী ভিত্ত হিচাপে আপোনাৰ খবৰ আজ্ঞাভাগ পালন কৰিবলৈ আগবাঢ়িছো। কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম যত উগ্ৰত জ্ঞান গুণ যাদ যোগ যজ্ঞ দান পুণ্য কিবা প্ৰয়োজন সাধিতে তা সম্ভাৰ কৃষ্ণ জগতৰ গুৰু নিষ্ঠ সুখপ্ৰদ দেৱ ইষ্ট তাহান চৰণে ভকতি নাহিকে যাৰ তাহান চৰণে ভকতি নাহিকে যাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ খবৰ সমস্ত চন্ত আমি সেৱা নিবেদন কৰিছো। আমাৰ আজি ভক্তি সুধা সন্ধানী সত্ৰৰ আজি সঞ্চালকৰ আসন গ্ৰহণ কৰা আমাৰ শিল্পী বৰদলৈ বাপৰ চৰণলৈ সেৱা জনাইছো। লগতে আমাৰ এই পাঠৰ আসনত বহা লক্ষ্মী এগৰাকীলৈও আমি সেৱা জনাইছো। আজি গুগল যোগে সংযোগ হৈ থকা ইয়াত সমস্ত বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী সমস্ত চৰণলৈকে আমি সেৱা নিবেদন কৰিছো। আপোনালোকে আজ্ঞা কৰিছে আমাৰ নামঘোষাৰ কিছু এই লেচাৰী চন্দত চলি আছে নিন্দা শিতানত, ইয়াত আপোনালোকে দায়িত্ব দিছে। আপোনাক কোৱাৰ শেষৰ লগে লগে আৰু আদেশ পালন কৰিবৰ কাৰণে আমি যিমান পাৰো চেষ্টা কৰিম। ইয়াত যদি কোনোবাখিনি অপৰাধ হয় সমস্ত অপৰাধখিনি আপোনালোকে মৰ্ষণ কৰি আপোনালোকৰ চন্তলত ঠাই দি কিবা কৰিব। কৃষ্ণজী এয়া যত উগ্ৰতব জ্ঞান গুণ জাগ যোগ যজ্ঞ দান পুণ্য কিবা প্ৰয়োজন সাধিব কথা সম্ভাৰ কৃষ্ণ জগতৰ গুৰু নিষ্ঠ মুখ্য সুখ পদ দেৱ ইষ্ট তাহান চৰণে ভকতি নাহিকে যাৰ। ইয়াৰ পিছৰ শাৰীটো কথা আগতে আহিব, মানে তাৰ পাছতহে ওপৰৰ কোঠালে আহে। মানে আমি সৰল যদি অৰ্থ কৰো এনেধৰণৰ হব সৰল অৰ্থটো যে ভগৱন্তই কৈছে ঈশ্বৰ কৃষ্ণ আমাৰ মানে ঈশ্বৰ কৃষ্ণ জগতৰে গুৰু, ভগৱন্ত কৃষ্ণ আমাৰ জগতৰ গুৰু। এই কথাটো একদম খাটাংকৈ জানিবা। তেওঁৱেই আমাক সমস্ত সুখ, যি সুখ তাৰ কাৰণে আমি চিন্তা কৰো সমস্ত সুখ তেওঁৱে আমাক দিব পাৰিব। আৰু মুখ্য পদো যিটো আমাৰ মহামুক্তি আমি যাক কওঁ পৰম পদ আছে সেয়াও তেওঁৱেহে দিব পাৰিব। তেওঁ দিব পৰা তেওঁ প্ৰকৃততে আমাৰ ইষ্ট দেৱতা।
এনে পৰম কৃপালু কৃষ্ণৰ চৰণত যিসকলৰ ভকতি নাই, যিসকল লোকে ভকতি কৰা নাই, সেইসকলে যিমানেই উগ্ৰ তপ কৰক, জ্ঞান চৰ্চা কৰক, গুণগান কৰক, যাগ যজ্ঞ কৰক, দান পুণ্য দিয়ক, যিমানবোৰ আছে সেইবোৰ কৰক, সেইবোৰ কৰিলে কিন্তু তেওঁলোকে সেইবিলাকৰ পৰা তেওঁলোকে কৰিলে একো প্ৰয়োজন সাধিব নোৱাৰে, অৰ্থাৎ তাৰ পৰা কোনো কল্যাণ নহয় আৰু কোনো ফল নধৰে, যদিহে ঈশ্বৰ কৃষ্ণক তেওঁলোকে ভকতি কৰা নাই। গতিকে ঈশ্বৰ কৃষ্ণক ভকতি নকৰি আনবোৰ কৰি থাকিলে একো কাম নাই। যিটো মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ শেষত চমুকে কৈছে, আনৰ যত সবে মিছা ভক্তিৰ অভাৱে, মানে একেষাৰিতে গোটেই কথাটো তত্ত্বটো সোমাই দিছে। যিমান কৰক আমি তপস্যা, যিবোৰ তপস্যা অতি ভয়ানক, মানে বহুত কষ্ট কৰি কৰিব লাগে, কিছুমান অথাৰ মাজত সোমাই তপস্যা কৰে, সূৰ্যৰ প্ৰখৰ ৰ'দত তপস্যা কৰে, একদম গৈ পেলাই মানে আমাৰ পানীত নামি, শীতৰ একদম ঠাণ্ডা পানীত নামি তপস্যা কৰে, সেইবোৰ কষ্টদায়ক তপস্যা। কোনোবাই তেনেকৈ গোটেই গাঁতত পুতি পুত খাই পেলাই থাকি মূৰটো উলিয়াই তপস্যা কৰে। এইদৰে বহুদিন নোখোৱা নোবোৱাকৈ ব্ৰত থাকি তপস্যা কৰে। কোনোবাই শৰীৰৰ অংগ চংগ কাটি দি পেলাই কেতিয়াবা তপস্যা কৰে। এইদৰে বহু কঠোৰ কঠোৰ তপস্যা আছে, যিবোৰ কৰি কৰি বহু লোকে বৰ লাভ কৰিছে। কোনো কোনো আপোনালোকে পাব, সেইটোকে উগ্ৰ তপ বুলি কয়, উগ্ৰ তপ। আকৌ উগ্ৰ তপ, জ্ঞান গুণ, এইবিলাক আমি কিবা জ্ঞান অৰ্জন কৰিছো মানে, জ্ঞান মানে শাস্ত্ৰৰ পৰাই হওক, কোনোবা গুৰুৰ পৰাই হওক, তপস্বীৰ পৰা হওক, অন্যৰ পৰা হওক, আমি কেতিয়াবা জ্ঞান অৰ্জন কৰি থাকো। বহু লোকে আমাক জ্ঞান দিয়ে, সেই জ্ঞানবোৰক আমি প্ৰকৃততে আমি ব্যৱহাৰ কৰি কৰবাত আমাৰ নিজৰ লাভ লোকচানত আমি খটুৱাও। গতিকে সেইবোৰ জ্ঞান আমি বিভিন্ন সূত্ৰৰ পৰা কিছুমান জ্ঞান অৰ্জন কৰিব পাৰো, সেইটো জ্ঞানৰ গুণ, সেইবিলাক লাভ কৰিব পাৰো। আকৌ আমি যাগ যজ্ঞ, এইবিলাক আপোনালোকে দেখিছে, যিবোৰ কৰ্মমাৰ্গীয় মানে যাগ যোগ যজ্ঞ, যোগটো হল মানে স্বৰ্গৰ যুগ আছে, হঠ যুগ আছে, এইবিলাক আমাৰ শৰীৰকো কষ্ট দি তেনেকে যোগ সাধন কৰাৰ ব্যৱস্থা আছে। যজ্ঞবিলাক আপোনালোকে জানে নহয়, ঘৃতাহুতি দি পেলাই কৰে, কেতিয়াবা তাত মানে বিভিন্ন দ্ৰব্য আদি গোটাই সেইবোৰ যজ্ঞ কয়। আৰু কিছুমান আকৌ যজ্ঞত সম্ভাৰ থাকে, বস্তু থাকে, কিন্তু তাত কোনো ধৰণৰ পশু আদি বলি দিয়াৰ ব্যৱস্থা নাথাকে, সেইবিলাক যাগ বুলি কয়। কিছুমান আকৌ বহু ধন সোণ এইবিলাক দান দিয়ে, আৰু এইবিলাক পুণ্য কাম কৰে, এইবিলাক পুণ্য অনুষ্ঠান বুলি কোৱা হয়। এইবিলাক ধন সোণ দান দিয়ে। গতিকে যিটো আপোনালোকে এই মানে যম ৰজাক আপুনি যে কৈছে, অজামিল উপাখ্যানত যে কৈছে যে গৌপতি দানং গহন কাছে মাগ প্ৰয়াসে যদি কল্প ভাসে সুমেৰু সম হিৰণ্য দান নাহি তুল্য গোবিন্দ নাম। সূৰ্য গ্ৰহণত 1 কোটি ধেনু ব্ৰাহ্মণক দেই দান। এটা দুটা গৰুৰ কথা কোৱা নাই, 1 কোটি ধেনু। সূৰ্য গ্ৰহণত ভাল সময় সেইটো, 1 কোটি ধেনু ব্ৰাহ্মণক দেই দান। প্ৰয়াগ তীৰ্থত জলত নিবাস কৰে 10 কল্প মান। সেই প্ৰয়াগত গৈ জলত গৈ পেলাই একেবাৰে এটা কল্প নহয় 10 কল্প মান গৈ পেলাই তাত যদি তীৰ্থও কৰি থাকে, জলত সোমায়ো থাকে, কি জলত ডিঙিলৈকে হেৰি লৈ পেলাই কষ্ট কঠোৰ তপস্যাও কৰেগৈ তাত গৈ, প্ৰয়াগ জলত কৰে 10 কল্প মান। আকৌ অযুত 1 যজ্ঞ, এটা যজ্ঞ কোৱা নাই, 10,000 যজ্ঞ। অযুত মানে 10,000টা কয়, অযুত কয়। অযুত 1 যজ্ঞ কৰে মেৰু সম, মেৰু মানে পাহাৰটো সমান। সুবৰ্ণক দেই দান, সোণ দান দিয়ে। এইটোকুৱা ইমান কণ সোণ দান দিয়া কথা কোৱা নাই, পাহাৰৰ সমান যদি এটা সোণো দান দিয়ে, সোণো দান দিয়ে। আৰু যদি এটা দুটা যজ্ঞ নহয়, অযুত 1 যজ্ঞ কৰে মেৰু সম সুবৰ্ণক দেই দান। 100 ভাগ গোবিন্দ নামৰ তবে হনুমান, মানে 100 ভাগৰ এভাগো গোবিন্দ নামৰ সত্য সমতুল্য নহয়। গতিকে গোবিন্দ নামক মানে গুৰুত্ব সহকাৰে ইয়াত দেখুৱাইছে। সেইকাৰণে আমাক ইয়াত কৈছে যে জগতৰ গুৰু হল, আমাৰ ইষ্টদেৱ হল কৃষ্ণ। সকলোৰে তেওঁৱেই আমাক মুখ্য প্ৰদানো কৰিব পাৰে। মুখ্য প্ৰদান কোনো দেৱতাই কৰিব নোৱাৰে। শিৱক যেতিয়া দেৱতাবিলাকে আৰাধনা কৰে, ব্ৰহ্মাক আৰাধনা কৰে, তেওঁলোকক কৈ দিয়ে যে তোমালোকক আমি মুখ্য দিব নোৱাৰো। অন্য কিবা সম্পদ লাগিলে, শক্তি লাগিলে দিব পাৰো, কিন্তু মুখ্য দিব পৰা অধিকাৰ এজনৰহে আছে, আনৰ নাই। সেইকাৰণে
মুখ্য পদ দিব পৰা এজন মাত্ৰ আছে ভগৱন্ত, সেইজনে হ'ল কৃষ্ণ। তেওঁ আমাৰ জগতৰে গুৰু, তেওঁ ইষ্ট দেৱতা। আৰু তেওঁ মুখ্য দিয়াই নহয়, ইহ সংসাৰত সুখ, সৰ্ব প্ৰকাৰৰ সুখ। সুখ মানে বিষয় সুখ নহয়, ইয়াত আপুনি যিখিনি সাংসাৰিক আনন্দ পাব লাগে, মনত দুখ বেজাৰ নোহোৱাকৈ, মানে বেয়া ভাৱৰ সৃষ্টি নোহোৱাকৈ শান্তি পাব পৰা যিকেইটা ব্যৱস্থা পাব, সমাজত যিখিনি পাব, সমাজত সন্মানৰ পাত্ৰ হব, আদৰ্শৰ পাত্ৰ হব, সকলো লোকে আপোনাক সন্মান কৰিছে বা আদৰ্শ দি পেলাই চলিব, এই সুখবিলাকো সামাজিক সুখো পাব, দুখ কষ্ট নাপাব, বেমাৰ ব্যাধি নহব। যিখিনি আপোনাৰ সমস্যা আছে এইখিনি নথুক বুলি কয়, গতিকে সেইবোৰৰ ভগৱন্তহে আপোনাক ৰক্ষা কৰিব পাৰিব, সুখ দিব পৰা তেওঁহে আছে এজন কৃষ্ণ ঈশ্বৰ দেৱতা। গতিকে সেইজন তেনে এজন ঈশ্বৰ দেৱতাৰ চৰণত ভকতি নকৰি, কোনোদিনে ভকতি নকৰাকে থাকি যদি এই কঠোৰ তপস্যাবোৰ কৰি ফুৰে, দান দক্ষিণা দি ফুৰে, যাগ যজ্ঞ কৰি ফুৰে, যোগ সাধনা কৰি থাকে, তেতিয়াহলে তেওঁলোকে সেইবিলাকৰ পৰা কি তেওঁলোকৰ ফল পাব? একো ফল নাপায়, তেওঁলোকৰ কোনো কল্যাণ নহয়, এইবোৰ বৃথা শ্ৰম, বৃথা হানি, নষ্ট। গতিকে সেইবিলাক আমি কৰাৰ কোনো প্ৰয়োজন নাই। আমাক মহাপুৰুষ মাধৱদেৱে আমাৰ ভক্তসকলক এটা আশ্বাস দিছে, তোমালোকে পইচাও খৰচা কৰিব নালাগে, কোনো শ্ৰম নাই, হৰি ভক্তি কৰাত কোনো কষ্ট নাই, শ্ৰম নাই, সময় নষ্ট নহয়, একো কৰিব লাগে, কোনো কামো ক্ষতি কৰিব নালাগে। তোমালোকে খালি মুখত নাম লব লাগে, তেওঁৰ মনটো ভগৱন্তৰ চৰণত দিব লাগে, আৰু একান্ত ভাৱে তেওঁৰ চৰণতে আশ্ৰয় গ্ৰহণ কৰি তেওঁৰ গুণ নাম জপ শ্ৰৱণ কীৰ্তন কৰিব লাগে। তেতিয়া সেইটো কৰি থাকিলে এই সমস্ত তীৰ্থৰ স্নান, সমস্ত যজ্ঞৰ ফল, সমস্ত দানৰ ফল বোলে সেইজনে পাব। সমস্ত দানৰ ফল সিজনে পাৰিলে আজি যিটো কৰে হৰিৰ কীৰ্তন। গতিকে সমস্ত খিনি নকৰাকে কৰা হৈ গল, সমস্ত খিনি নকৰাকে ঈশ্বৰ কৃষ্ণক ভক্তি কৰিলে সেই সমস্ত খিনি নকৰাকে কৰা হৈ যায়। সেইকাৰণে আমাক গুৰুজনাই ভয় কৰিবলৈ হাক দিছে। মহাপুৰুষ মাধৱে কৈছে, তোমালোকে হৰি ভক্তি মাৰ্গত ঈশ্বৰ কৃষ্ণক তোমাৰ ইষ্ট দেৱতা হিচাপে মানি লোৱা, গুৰু হিচাপে মানি লোৱা, সুহৃদ হিচাপে মানি লোৱা। তেওঁৱেই তোমাক যিমান দিব লাগে ইহ সংসাৰত, ইহ কালত সুখ আৰু সুখ ভোগ, পৰকালত মহামুক্তি পৰ্যন্ত তেওঁৱেই দিব পাৰিব। তেওঁৰ একান্ত মতে ভকতি কৰা, এইবোৰ কঠোৰ তপব্ৰত কৰি পেলাই সময় নষ্ট নকৰিবা। দান পুণ্য কৰি তাৰ পৰা কিবা হব সেইবোৰ নাভাবিবা, সেইবিলাক মাত্ৰ বৃথা শ্ৰম, বৃথা কষ্ট। এইদে বুলি আমাক ভক্তসকলক হৰি ভক্তি পথত দৃঢ়ভাৱে আগবাঢ়িবলৈ এয়া ঘোষা ফাঁকি আমাক পৰামৰ্শ দিছে, আৰু যিসকলে সেইবোৰ কৰিছে তেওঁলোকক নিন্দা হিচাপে প্ৰকাশ কৰিছে। কৃষ্ণ, আই যাওকচোন কৃষ্ণ। শিশুৰ বিষয় যোৱা সেৱা কৰে পায়া বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয় হৰি ভকতি কৰি হৰি বৃদ্ধে বিষয় তেৰ কৰি পুনঃ পালতিয়া নিৰেখি আছে কিহ পুনঃ পালতিয়া নিৰেখি আছে কিহ
কৃষ্ণ 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 কৃষ্ণ। এয়া শিশুৰ বিষয় আশা আগ, যুৱা সেৱা কৰে পায়া লাগ, বৃদ্ধ ভোগ কৰি পিঠিলে বিষয়ক, হৰি ভকতিক পৰি হৰি বিষয়ক তেৰ কৰি, কোনো পালতীয়া নিৰিতি আছে দিশত। আমাৰ ইয়াৰ সৰল অৰ্থ কৰি এনেকুৱা হব, শিশুসকলে ভৱিষ্যতে ডাঙৰ হৈ জীৱনটোত কিছু বিষয় ভোগৰ কথা চিন্তা কৰিব পাৰে, সুখৰ কথা আশা কৰিব লাগে। তেনেকুৱা আশা নাথাকিলে তেওঁলোকে নিশ্চয় পঢ়া শুনা নকৰিব বা কাম বন নিশিকিব। আকৌ সেইদৰে যেতিয়া যুৱকাল আহে, কেৱল যুৱকালত তেওঁলোকে বিভিন্ন ধৰণৰ বিষয় ভোগৰ লগত নিজক জড়িত কৰিব পাৰিব। আকৌ যেতিয়া বৃদ্ধকাল আহি যাব, তেতিয়া তেওঁলোকে কিন্তু সেইবিলাক কথা বাদ দি ঈশ্বৰ চিন্তা কৰিব লাগে। তাকে আমাক হৰি ভক্তি নকৰা বৃদ্ধ সকলৰ অৱস্থাটো সম্পৰ্কে কৈছে। কাৰণ যিসকলে হৰি ভকতিক পৰি হৰি ভকতি বাদ দি বৃদ্ধ সকলে যদি তেৰ কৰি মানে বেকা কৰি আগৰ জীৱনটোৰ কথাকে চিন্তা কৰি কি থৈ বিষয়ভোগৰ কথা যদি তৈয়াৰ কৰি চাই থাকে, তেওঁলোকক মানে সম্পৰ্কে ইয়াত কৈছে। কোনো পালোতিয়া কি কাৰণে তেওঁলোকে আকৌ সেইখিনি চাই আছে। আমাক এই মহামুদ্ৰাত এটা শ্লোক আছে, বালস্ত্ৰাৱত ক্ৰিয়া শক্ত তৰুণ স্ত্ৰাৱত তৰুণী ৰক্ত বৃদ্ধ স্বাৱত চিন্তা মগ্ন পৰম ব্ৰহ্মণী কৌপিন লগ্ন। এতেকে লৰালি কালত আমাৰ লৰালি কালটো যেতিয়া আহে, লৰালি কালত আমাৰ যিকোনো বিদ্যা শিক্ষাৰ পৰা ধৰি জ্ঞান অৰ্জনৰ কৰা সময়, সেইকাৰণে আগৰ যুগত সেইকাৰণে সেইটো ব্ৰহ্মচৰ্য পালন কৰিছিল। মানে শৰীৰত শক্তি সঞ্চয় কৰিব লাগিব। আপুনি শৰীৰত শক্তি সঞ্চয় কৰা, জ্ঞান সঞ্চয় কৰা, এই সমস্ত খিনি আপুনি শৰীৰত সঞ্চয় কৰি ললেহে আপুনি যুৱকালত তাক আপুনি প্ৰয়োগ কৰিব পাৰিব সেইখিনি। সেইকাৰণে আগৰ যুগত ব্ৰহ্মচৰ্যবল হেৰিটো ৰখা হৈছিল। তাৰ পাছত যুৱকালত বিয়া বাৰু পাতি সংসাৰৰ দায়িত্বৰে বিভিন্ন ধৰণৰ সামাজিক কাম, নিজৰ কাম, দেশৰ কাম, এই কামবোৰ কৰাৰ কিছুমানে পৰিকল্পনা কৰে। নিজৰ জীৱনটোক সেইসকলৰ লগত মানে সোমাই দি পেলাই, তাৰ লগত মজাই দি সেইদৰে জীৱনটো গঢ় দিব খোজে যুৱকালত। তাৰ পাছত বুঢ়া হৈ আহে, জৰা হৈ আহে, তেতিয়া শৰীৰত সামৰ্থ্য নাথাকে, শক্তি নাথাকে। তেতিয়া কিন্তু তেওঁলোকে আগত যিবোৰ কৰি আহিছে, যিবোৰ ভোগ কৰি আছে, সেইবোৰ কথাকে ভাবি গুণি যদি ঘূৰি ঘূৰি চাই থাকে, তেতিয়াহলে তেওঁলোকৰ কেনেকে হব? কোনসকলে চাই থাকিব বৃদ্ধ হলে? যিসকলৰ হৰি ভক্তি নাথাকে। হৰি ভক্তি কৰা সকলে সেইবোৰ চাই নাথাকে। কাৰণ তেওঁলোকে যদি ভক্তিৰ মাৰ্গত প্ৰৱেশ কৰিছিলে আগতে, তেতিয়াহলে তেওঁলোকে হৰি ভক্তি কৰা লোকসকলে সেইবোৰ চিন্তা আৰু নকৰে। ভক্তিত গ্ৰাহ কৰিব, ভক্তিটো বঢ়াই দিব ক্ৰমান্বয়ে। কেলে বঢ়াই দিব? তেওঁলোকে কিছু কিছু কৰি বিষয় এৰন্দ কৃষ্ণতে অৰ্পি আছে। এফালে বিষয় ভোগবোৰ কমাই যাব আৰু ধীৰে ধীৰে ঈশ্বৰৰ চৰণলৈ তেওঁলোকৰ চিতটো বেছিকে লৈ যাব। এফালে কমাব, এফালে বঢ়াব। ভকতি কৰা সকলে যদি ভক্তি নাথাকে, ভক্তি মাৰ্গত প্ৰৱেশেই কৰা নাই, তেতিয়া বৃদ্ধকাল আহিলে কিন্তু তেওঁলোকৰ অৱস্থাটো বেয়া হৈ যাব। কাৰণ বিষয় ভোগো এৰাব নোৱাৰে, নিজে মানে সেইটো এৰি থৈ আহিব নোখোজে, সেইবোৰকে লুটিয়াই বগৰাই চাই থকা নিচিনাকৈ তাতে ঘূৰা পকা কৰি চাই থাকিব। এই মাটি ধৰা মোৰ কি হল, এই গছবোৰ কোনে কাটি নিলে, এই বস্তুবোৰ কেনেকৈ নষ্ট হল, ইত্যাদি ইত্যাদি। যে মই এইবোৰ ইমান কষ্ট কৰি কৰিলো, তহঁতি ৰাখিব নোৱাৰিলি, এইদৰে গালি গালাজ পাৰি সেইবিলাকতে মোহগ্ৰস্ত হৈ তেওঁৰ সম্পদ বিলাক, তেওঁৰ মানুহগৰাকী, লৰা ছোৱালী, এইবিলাকৰ মাজতে মন প্ৰাণ মজাই থাকি তেওঁ ভক্তি মাৰ্গলৈ আহিব নোৱাৰে। কিন্তু যিসকলে হৰি ভক্তি মাৰ্গত প্ৰৱেশ কৰিছে ইতিমধ্যে, তেওঁলোকক কিন্তু সেইটো সমস্যাই নাপায়। তেওঁলোকে ধীৰে ধীৰে প্ৰতিদিনে দিনে, যেনেকৈ আমি ঈশ্বৰৰ নাম জপ কৰা এটা সীমা বা 500 বাৰ কিবা লৈছো, তাৰপিছত আমি সেইটো ক্ৰমান্বয়ে বঢ়াই যেনেকে গৈ থাকিম, অৰ্থাৎ ভক্তিৰ দিশত আমি বঢ়াই যাম আৰু বিষয়ৰ দিশত কমাই আহিম। সেইটো কৰিলেহে প্ৰকৃত জীৱনটো সাৰ্থকতা হব। তাকে নকৰি যদি আমি পুনৰ বিষয় ভোগৰ কথাকে চিন্তা কৰি বহি থাকো, তেতিয়াহ'লে আমাৰ জীৱনটো কোনো অৰ্থ নাইকিয়া হব। মহাপুৰুষ মাধৱদেৱে আমাক দেখুৱাইছে যে আমাৰ জীৱনটো সকলোৰে জীৱন কাল 3টা ভাগত ভাগ কৰিছে: বাল্যকাল, যুৱাকাল, বৃদ্ধকাল। অৱশ্যে ইয়াৰ মাজতো আৰু কাল মাজত প্ৰৱেশ হয়, মানে শিশু
আৰু পৌগণ্ড দুইটা লগাতে বাল্যকাল বুলি কৈ দিছে। শিশুকালটো তাৰ পাছতে মানে আৰু এটা কাল পাছত আহে পৌগণ্ড, যাক কোৱা হয় নতু প্ৰৱেশন্ত যৌৱনৰ কাল। যৌৱনত প্ৰৱেশ নকৰা যিটো অৱস্থা, 6 বছৰলৈকে এইটো শিশুকাল, 6 বছৰৰ পৰা 12 বছৰলৈকে এইটো পৌগণ্ড কাল, 12 বছৰ 13 বছৰৰ পৰা সোমালে যুৱকাল প্ৰৱেশ হয়। এইদৰে যুৱকালটো প্ৰৱেশ হোৱাৰ পাছত আকৌ গৈ শেষত গৈ বৃদ্ধ অৱস্থাত প্ৰৱেশ কৰে, জৰা আৰু বৃদ্ধ অৱস্থাত প্ৰৱেশ কৰে। এতেকে আমাৰ এই শিশুসকলে মানে সৰু কালত তেওঁলোকে নিজৰ কিছু লক্ষ্য কৰিব লাগিব। যদি লক্ষ্য এটা নাথাকে তেতিয়াহ'লে তেওঁলোক ভাল মানুহ হ'ব নোৱাৰে। আৰু লক্ষ্য বান্ধি ললে তেওঁ পঢ়া শুনা ভালকে কৰিব, নিজে নতুন কাম বিলাক শিকিব, যিবোৰ কাম কৰিবলৈ আছে মানুহবিলাকৰ আদৰ্শ লব, মহাপুৰুষৰ চানেকিটো তেওঁলোকে আগত ৰাখিব, আগলৈ চাইন্টিষ্ট হোৱা, ভাল এজন সাৰ্থক লোক হিচাপে নিজক গঢ়ি তোলা, অৰ্থনীতিবিদ হিচাপে গঢ়ি তোলা, এনেকুৱা কিবা কোনোবা লক্ষ্য লৈ কোনোবা ল'ৰা ছোৱালী সৰুতে যদি অধ্যয়ন পুষ্ট হয়, সেই লক্ষ্য আগত ৰাখি যদি অধ্যয়ন কৰে তেতিয়াহ'লে সেইটো কৰক, সেইটো কৰিবলৈ কৈছে, সেইটো কৰাটো উচিত, নকৰাটোহে বেয়া কথা। তেনেকুৱা লক্ষ্য নাথাকিলে তেওঁলোক জীৱন গঢ়িব নোৱাৰে, সেইটো কৰক মাধৱদেৱে কৈছে। সৰু কালত গ'লেই চিধাই ল'ৰা ছোৱালী জন্ম হোৱাতে চিধাই গুৰু ঘৰত সোমাই দি পেলাই তুমি নাম লোৱা, নামেই লৈ থকাটো ক'বলৈ কোৱা নাই। কাৰণ সেইটো হৈছে অধ্যয়নৰ সময়, অধ্যয়ন কৰি জীৱন গঢ়াৰ সময়। গতিকে সেইটো কালত অধ্যয়ন কৰিবই লাগিব, চৰ্চা কৰি অধ্যয়ন কৰি শিক্ষা দীক্ষা লাভ কৰি জীৱনটোক গঢ় দিব লাগিব। এটা দিশৰে জ্ঞান নহয়, সকলো দিশৰ জ্ঞান তেওঁলোকে আয়ত্ব কৰিব লাগিব। আৰু সেই জ্ঞান অৰ্জন কৰিবলৈ যাওঁতে তেওঁলোকে যদি ঈশ্বৰত অৰ্পণ কৰি জ্ঞান অৰ্জন কৰে তেতিয়া তাত তেওঁলোকৰ আৰু লাভ আছে। যি কামেই নকৰা, য'ত কৰিছো যদি স্নাসি যদি নকৰা, তুমি যদি মোক অৰ্পণ কৰি কৰা তেতিয়াহ'লে তোমালোক তাত কৃতকাৰ্য হবা। ভগৱন্তই কৈছে তুমি মানে শিক্ষা গ্ৰহণ কৰিছা, তুমি বিদ্যা অন্য জ্ঞান অৰ্জন কৰিছা, তুমি অন্যান্য যিবিলাক মানে বিভিন্ন ধৰণৰ তত্ত্বময় জ্ঞানো অৰ্জন কৰিছা, সেইবোৰ কৰিবলৈ যাওঁতে যদি তুমি মোক অৰ্পণ কৰি পেলাই এই কামবোৰ কৰা ভাল হ'ব। সেইকাৰণে আমাৰ শৰণৰ ব্যৱস্থাটো 12 বছৰতে দিয়া হৈছে, কাৰণ 12 বছৰৰ পৰা যুৱা কালত প্ৰৱেশ কৰে। 13 বছৰৰ পৰা টিনেজ বুলি কয়, ইংৰাজীত টিনেজ বুলি কয়, 13, 14, 15, 16, 17, 18, 19, 19 বছৰলৈকে। এইটো আগৰ ভগৱন্ত কৃষ্ণইও গৈ পেলাই শান্তিপনী মুনিৰ আশ্ৰমত তেওঁ এইটো শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ সেই 12 বছৰতে মানে 13 বছৰৰ পৰা 19 বছৰলৈকে, তাৰ পাছতহে তেওঁ শিক্ষা শেষ কৰি ওলাই আহিছে। কাৰণ সেইটো ব্ৰহ্মচৰ্য পালন কৰাৰ সময় আৰু শিক্ষা গ্ৰহণ কৰাৰ সময় হিচাপে গণ্য কৰা হয়। স্বয়ং শংকৰদেৱেও দেখুৱাইছে, তেওঁ মহেন্দ্ৰ কন্দলীৰ তলত অধ্যয়ন কৰিছে। এইবোৰ হৈছে এটা সেই সময় সেইটো আদৰ্শ গুৰুজনাই দেখুৱাই গৈছে, মাধৱদেৱে দেখুৱাই গৈছে, কৃষ্ণই দেখুৱাই গৈছে, সকলোৱে তেনেকে দেখুৱাই গৈছে যে সেইটো সময়ত ব্ৰহ্মচৰ্য পালন কৰি শিক্ষা বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰাৰ সময় কৰিব লাগে। কিন্তু তাকে কৰিবলৈ যাওঁতে যে তোমাৰ ঈশ্বৰ বিমুখ হৈ নহয়, ঈশ্বৰত সমৰ্পণ কৰি কৰিলে তাত আমি কৃতকাৰ্যতা হ'ম। আমাৰ শাস্ত্ৰই সেই ধাৰণাটো আনি দিছে। কাৰণ সেই যে মই যে শ্লোকটো কলো, বালস্তাৱৰ ল'ৰা ছোৱালী খেলি থাকোতেই যায়, যুৱা কাল হলে মানে তৰুণ স্তাৱত, তৰুণ সেই ৰক্ত, তৰুণ মানে ডেকা বিলাকে গাভৰুৰ সং বিচাৰোতে বা তেওঁলোকৰ লগত মানে আনন্দ ভোগ কৰাৰ কাৰণে তেওঁলোকৰ সময়টো পাৰ কৰি দিয়ে। তাৰপিছত বৃদ্ধকাল আহিলে চিন্তামগ্ন হয়, ল'ৰাৰ বিয়া থাকিল, ছোৱালীৰ বিয়া থাকিল, ল'ৰাৰ চাকৰি নাই, ছোৱালীৰ চাকৰি নাই, কালৈ দিম, কি কৰিম, মাটি বাৰীবোৰ কি হ'ল, ল'ৰা ছোৱালী পঢ়োতে মাটি বাৰী বন্ধক দিলো, ঘৰ দুৱাৰ একো নহল, এই চিন্তাবোৰ কৰি বৃদ্ধকালটোত মানুহজন জোৰ পৰে। সেইকাৰণে পৰম ব্ৰহ্মক বোলে কেতিয়া চিন্তা কৰিব। সেইকাৰণে প্ৰহ্লাদে যিটো আমাক দিছে যে কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম, এনেকে ভাগৱতৰ ধৰ্ম পালন কৰা মানে ভাগৱতৰ লাগি থাকিবলৈ কোৱা নাই। ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰি যি কামেই নকৰা, অধ্যয়ন কৰিবলৈ লৈছা, কিতাপ মেলাৰ আগতে তুমি হাতযোৰ কৰি পেলাই ভগৱন্তৰ চৰণত কৃষ্ণ, শংকৰ, গুৰু হৰিৰাম বা এটা গুৰু স্মৰণ কৰি পেলাই অধ্যয়ন কৰা। পৰীক্ষা দিবলৈ গৈছা, আৰম্ভ কৰাৰ আগতে তেনেকে ঈশ্বৰক স্মৰণ কৰি পেলাই লিখিবলৈ আৰম্ভ কৰিব লাগে। তেনেকৈ যদি তেনেকৈ ভগৱন্তৰ অৰ্পণ কৰি কৰা যায় তেতিয়াহ'লে তেওঁক সেই শিক্ষা দীক্ষা জ্ঞান অৰ্জনত কোনো অসুবিধা নহয়। মহাপুৰুষ মাধৱে সেই জ্ঞানটোহে আমাক দিছে যে তেওঁ কাম কৰক,
আশা কৰক, আগলৈ ভাল মানুহ হোৱাৰ আশা কৰক, কিন্তু ইয়াত ভগৱন্তৰ চৰণত তেওঁ সমৰ্পণ কৰি তেওঁ সেই অধ্যয়ন চৰ্চা আদি জ্ঞান অৰ্জন কৰক। যুৱকাল আহিলেও তেওঁ ভোগ কৰক, ভোগ কৰিবলৈ মানা কৰা নাই সংসাৰত, কাৰণ সেই যুৱকালত যদি ভোগেই নকৰে তেতিয়াহ'লে কেতিয়া কৰিব? সেইকাৰণে উপযুক্ত বয়সত বিয়া বাৰু কৰাই, বিভিন্ন ভাল চাকৰি কৰি, টকা পইচা উপাৰ্জন কৰি, মটৰ চাইকেল গাড়ী ঘোঁৰা লৈ যি য'ত ফুৰা ফুৰি য'ত যাব লাগে, যি কৰিব লাগে, ৰং তামাচা কৰি মেলি খেলা ধূলা আনৰ লগত জড়িত হৈ জীৱনটোক তেওঁলোকে উপভোগ কৰক, তাত আপত্তি নাই। কিন্তু উপভোগ কৰা যদিও কৈছে যে যুৱক কালত তুমি যতেই উপভোগ নকৰা, যি নকৰা, তাত তুমি কিন্তু মোক অৰ্পণ কৰিবা, তেতিয়াহ'লে তুমি তাতো কৃতকাৰ্য হবা। অসৎ বৃত্তিয়ে ধন ঘটা, অসৎ পন্থাৰে কাৰ্য কৰা, এই কামবোৰ তেতিয়া যুৱক ঈশ্বৰত অৰ্পণ কৰিলে নকৰে। কাৰণ ঈশ্বৰত যাৰ বিশ্বাস থাকে সেইটোৱে মানে কেতিয়াও এই চাকৰি এটা কৰিলে অসৎ বৃত্তীয় টকা পইচা ঘটাৰ চিন্তাটো নকৰে, অকল টকাটোকে গুৰুত্ব নিদিয়ে, সততাটো গুৰুত্ব দিয়ে। কাৰণ শাস্ত্ৰৰ মতে ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতি হয়, সেই দ্ৰব্য ভগৱন্ত বৰ্ষিবে লাগত। গৰ্ব আদি দূষিত যতেক বহুধন, তাতো আতি ত্ৰিপিতি নুইকে নাৰায়ণ। অকপট আদি ভাৱ শুদ্ধ হৃদয়ৰ পূজাৰ সম্ভাৰ জনাই শ্ৰীকৃষ্ণ। এতেকে যিটো অন্যায় কৰি ধন ল'ব সেইটোৱে আপোনাক অপকাৰ কৰিব, এদিন আপোনাৰ নিজকো কৰিব, ল'ৰা ছোৱালী সমস্তকে নষ্ট কৰি দিব। সেইকাৰণে সততাৰে কাম কৰা শিক্ষাটো পাব যদিহে ঈশ্বৰৰ ভক্তিটো যদি সৰুৰ পৰা আৰম্ভ কৰি দিয়ে। সেইকাৰণে ভক্তিৰ ভাৱটো, ভক্তিতে একেবাৰে পাগল হৈ থাকিবলৈ কোৱা নাই, ভক্তি ভাৱটো হৃদয়ত ৰাখি যদি সংসাৰত যদি মানে ভোগ কৰে, কাৰণ ভোগক ভোগ কৰিবলৈ সেয়া পলাতকো কৈছে। আনকি আপোনালোকে দেখে ধ্ৰুৱতো সংসাৰ ধৰ্ম পালন কৰিছে, ধ্ৰুৱকো কৈছে ভোগ কৰিবলৈ, কাকো বাদ দিয়া নাই, সমস্তকে কৈছে। এনেকে তুমি ভোগ কৰা, যে ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়, তুমি ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়। আৰু সেই একেটা কথাকে মানে আপোনাৰ উদ্ধৱক কৈছিল, সেইকাৰণে উদ্ধৱে কিন্তু তেওঁ লগ নেৰিলে, কাৰণ উদ্ধৱৰ কথাটো অলপ বেলেগ। যেনেকৈ মহাপুৰুষ মাধৱদেৱৰ কথাটো বেলেগ, ঠিক তেনেকৈ মহাপুৰুষ মাধৱদেৱে কিন্তু তেওঁ ভাগিনীয়েকক কিন্তু বিয়া বাৰু পতাইহে তেওঁ হয়তো আহাৰ গ্ৰহণ কৰিছে। সেইবোৰ কথাটো তেওঁ দেখিছে যে সংসাৰত এটা বয়সত সংসাৰ যাত্ৰাত প্ৰৱেশ কৰিলে কোনো অপৰাধ নহয়, বৰঞ্চ নিজৰ জীৱনটো এটা নীতি আদৰ্শৰ মাজলৈ গুচি আহে, পৰিপাটি হয়, শিষ্টাচাৰ ৰক্ষা হয়, শৃংখলাবদ্ধ হয়। কেতিয়াও মানে হেৰিয়ে কৰাৰ দৰে যে হেৰি গৃহ বাস যিটো কৰে হৰি ভক্তি পিছতে ধৰে, সেইটো সুখৰ বাবে, কেতিয়াবা সুখৰে নিজৰ বিস্তাৰটো নাখায়, লোকৰ বিস্তাৰ খাই ফুৰে, সংসাৰত মানে খেলি মেলি সৃষ্টি কৰি ফুৰে, আৰু মানুহক সন্দেহ সংশয় কৰিবলৈ আৰম্ভ কৰি দিয়ে। সেইকাৰণে সংসাৰ যাত্ৰাৰ মাজেদি যদি ঈশ্বৰ ভক্তি কৰি আগবাঢ়ি যায়, তেতিয়া কোনো অসুবিধা নোহোৱাকৈ আগবাঢ়ি যাব। সেইকাৰণে যুৱকালটো ভোগ কৰিবলৈ পৰামৰ্শ দিছে, আমাক হাক দিয়া নাই। কিন্তু বৃদ্ধকাল আহিলে বুজিব লাগিব যে তেওঁ এতিয়া ভোগো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। এতিয়া এই যদি মন প্ৰাণ সপেদি ঈশ্বৰ চিন্তাত মনটো লগাই দিব পাৰে, তেতিয়াহ'লে তেওঁ বিষ্ণু বাসনাৰ ভোগৰ কথাবিলাক মনলৈ আহি নাথাকে। তেওঁ মনৰ মাজত, কাৰণ মনত খালী জেগা আছে কাৰণে সেই বিষয়বোৰৰ কথাবোৰ আহি থাকিব। তেওঁ ঈশ্বৰৰ চিন্তাত যদি লগাই দিব পাৰে, ঈশ্বৰৰ নাম লোৱাত গুৰুত্ব দিয়ে, সাধু সংগত যদি কীৰ্তন ঘোষা পঢ়াত যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে তেওঁ বৃদ্ধকালটো সুখেৰে যাব। নহলে যদি সেইবোৰ চিন্তাত দিলে সৌতো বিচনাত পৰাৰ লগে লগে আহি যাব কথাবিলাক, আজি মোৰ এইটো কি হৈ গ'ল, সেইটো কেনেকুৱা হ'ব কাইলৈ, এইদৰে যাওঁতে যাওঁতে মানুহটো শুকাই খিনাই গৈ বেমাৰত পৰি তেওঁৰ জীৱনটো অৰ্থহীন হৈ পৰি যাব। সেইকাৰণে বৃদ্ধকালটো ঈশ্বৰ ভক্তি নহলে অসুবিধা হয়। সেইকাৰণে ভক্তিৰ দিশে আগবঢ়াৰ কথা তিনিওটা কাল, শিশুকাল, যুৱকাল, মানে আমাৰ বৃদ্ধকাল, এই তিনিওটা কাল আমি সেই কালৰ কামবোৰ যদি কৰি যোৱা নাযায়, তেতিয়াহলে আমি বিপদত পৰিম। শিশুকালত আমি জ্ঞান অৰ্জন কৰিবই লাগিব, স্বাস্থ্য সংৰক্ষণ কৰিবই লাগিব, সুস্বাস্থ্যৱান হোৱাৰ চেষ্টা কৰিবই লাগিব, লক্ষ্য ৰাখিবই লাগিব। যুৱকালত আমি সময়ত ভোগ কৰিবই লাগিব, আৰু সময়ত চাকৰি বাকৰি কৰি পইচা পাতি ঘটি বৃদ্ধ বয়সত খাবৰ কাৰণে জমাও কৰি থব লাগিব, সঞ্চয় কৰি থব লাগিব যুৱকালত। আৰু সেই বৃদ্ধ কালত যদি মানে ঈশ্বৰ চিন্তাত মন নিমগ্ন কৰিব নোৱাৰো, তেতিয়াহলে আমাৰ গোটেই জীৱনটোৱে আগত কৰি অহা সমস্তখিনি অসাত পৰিব। সেইকাৰণে এইটো আমাক বৃদ্ধসকলক সচেতন কৰি দিছে যে তোমালোকে পুনৰ আকৌ বিষয়বোৰৰ কথা চিন্তা কৰি
বেকাকে চাই চাই নিজে কৰি অহা কামবোৰ কথা কিয়ত মনত পেলাই পাগলী পালি সময় নষ্ট কৰিছা। ঈশ্বৰ ভক্তিত গুৰুত্ব দিয়া। কৃষ্ণ আই যাওকচোন পাছলৈ। বালকে কৰোক বহুমান যোৱায়ে কেউক পাৰে মান বিধে বিষয়ৰ বহিভূত ভূয়াৰ ভোগ কৰিবাক নপাৰ তথাপি আশা নচাৰ হৰি হৰি কিনো বিপৰীত ভৈল হৰি 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 কিনো বিপৰীত ভৈল। কৃষ্ণ 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 কৃষ্ণ। ইয়াত এনে সৰল অৰ্থ এনে হব, বালকে কৰোক বহুমান যুৱায়ে সেউক পাৰে মান বৃদ্ধে বিষয়ৰ বহিৰ্ভূত হৈয়া গল ভোগ কৰিবাক নাপাৰয় তথাপিতো আশা নাচাৰয় হৰি 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 কিনো বিপৰীত হল। বালকে বিষয়ৰ সুখৰ প্ৰতি যিমান পাৰে আশা কৰক, সেইমতে তেওঁ জীৱনটো গঢ়ি তোলক। আৰু যুৱকসকলে যুৱকাল আহিলে যিমান পাৰে বিষয় ভোগ নিজৰ নিজৰ কৰ্তব্য সাধন কৰক, যিমান পাৰে সিমান ভোগ কৰক, মানে সংসাৰ ভোগ কৰক। আৰু কিন্তু বৃদ্ধসকলে সেই বিষয়ৰ পৰা বহিৰ্ভূত হৈ গল, কাৰণ তেতিয়া তেওঁলোক বৃদ্ধ কাল আহিলে জানে যে শৰীৰত তেনেকুৱা কষ্ট কৰিব নোৱাৰে, কিছু সামৰ্থ্য শৰীৰৰ পৰা হেৰাই যায়। হেৰাই যোৱাৰ পাছত বৃদ্ধই বিষয়ৰ পৰা বহিৰ্ভূত হৈ গল, বাহিৰ হৈ গল। তেওঁলোকে বিষয় কৰিব নোৱাৰে, তেওঁলোকে বিষয়বোৰ কৰিব পৰা সামৰ্থ্য নাথাকে। কিন্তু সামৰ্থ্য নাথাকে যদিও বিষয়ৰ আশাটো তেওঁলোকৰ মনৰ পৰা ত্যাগ কৰিব নোৱাৰে। সেইকাৰণে ইয়াত মাধৱদেৱে বৰ খেদ কৰিছে, দুখ কৰিছে। হৰি 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 কিনো বিপৰীত কথা হল, কিন্তু বিপৰীত কথা কল আচল। কাৰণ বিষয়ভোগ তেওঁলোকে এতিয়া কৰিব নোৱাৰে, অথচ বিষয়ভোগ এৰিবও নোৱাৰে। সেই এটা ডাঙৰ কথা, এৰিবও নোৱাৰে কৰিবও নোৱাৰে। যিটো কাম কৰিবও নোৱাৰে এৰিবও নোৱাৰে। আমাৰ এয়া মহামুদ্ৰ এটা শ্লোকত আছে যে বৃদ্ধ অৱস্থাটোৰ কথা কৈছে যে অংগং গলিতং পলিতং মুণ্ডং দন্তং বিহীনং জাতং তুণ্ডম কৰচিত কম্পিত শোভিত দণ্ডম তদনপি মুঞ্চত আশা ভাণ্ডম। অংগং গলিত মানে গাল সোতৰা সোতৰ হয়, গাল সোতৰা সোতৰ মুখখন দেখিবলৈ কিবা হৈ যায়, শৰীৰটো গাবোৰ সোতৰা সোতৰ হৈ যায়। পলিতং মুণ্ড মূৰটো এনেকে হিলি থাকে, কঁপি থাকে। দন্তং বিহীনং দাঁতবোৰ নাইকিয়া হৈ গল, পোৱালীবিলাক ওলাই যায়। দন্তং বিহীনং জাতং তুণ্ডম, আকৌ কৰচিত কম্পিত শোভিত দণ্ডম, হাতত থকা লাঠিটো কঁপি কঁপি থাকে, হাতত লাখুটি ধৰি থাকে, লাখুটিডালো কঁপি থাকে। তেনেকুৱা অৱস্থাৰ বৃদ্ধ এজনেও তদনপি তেতিয়ালৈকে আশা ভাণ্ডম আশা এৰিব নোৱাৰে, সংসাৰৰ মোহ মায়া এৰিব নোৱাৰে। মানে সেই সময়তো তেওঁ হিচাপ নিকাচ কৰি থাকে। আমাৰ যেনেকুৱা এটা কৌতুক আছে, এজন মানুহ মানে মৰিবৰ হল, তেওঁ এখন দোকান দি আছিল। দোকানলৈকে গৈ থাকে, ৰাইজে ৰাস্তাত প্ৰতি ভকতে কয় আপুনি দোকানতে বহি থাকক, 8টা বজালৈকে দোকান চলাওক, 8 বজাৰ পাছত আমাৰ লগতে আহকচোন, ভাগৱত শুনি অকমান শ্ৰৱণ কীৰ্তন কৰো। তেতিয়া তেওঁ ঠাট্টা কৰি কয় কি কথা কবলৈ আহিছা, এতিয়া এই সময়ত ধন ঘটাৰ সময়, পইচা ঘটাৰ সময়, মই পইচা ঘটিছো, ধন ঘটিছো। যেতিয়া বুঢ়া কাল আহিব তেতিয়া মই ভাগৱত পঢ়িম, শাস্ত্ৰ পঢ়িম, এইদে বুলি মানুহখিনি গীতিকিং কৰে। পিছে বেমাৰ ব্যাধিয়ে সেইবোৰ চাই নাথাকে। তেওঁ বুঢ়া হল,
হৈ সদায় ৰোগে পালে ৰোগ পালত তেওঁ মানে মৰিবৰ সময় হল একেবাৰে বাহিৰলৈ উলিয়াই বিচনাখনত ল'ৰা ছোৱালীয়ে বাহিৰলৈ উলিয়াই দিলে। গাঁৱৰ মানুহবোৰ গোট খাইছে। গোট খাওঁতে তেওঁ চাৰিওফালে চাইছে কৰ মানুহ আহিছে। ইজনে কৈছে কেনেকুৱা পাইছে সুধিছে। তেওঁ মানে প্ৰথমতে তেওঁ ল'ৰাটোক সুধিলে ওচৰতে দেখা পায়, গোপাল কচোন তই বোলে দেউতাই আপোনাৰ ওচৰতে আছো, নৰেন ক'ত আছ? সৰুটো পুতেকক সুধিলে, দেউতা আপোনাৰ কিনাৰতে আছো। শেৱালি ছোৱালীজনী শেৱালি ক'ত আছে? দেউতা এইখিনিতে আছো মই। তাৰমানে গোপাল আৰু দুটা ল'ৰা এজনী ছোৱালী সিহঁতক সুধিলে। তাৰপিছত এই মলুকা নামৰ এটা চাকৰ আছে, আমাৰ মলুকা ক'ত গ'ল? দেউতা আপোনাৰ কিনাৰতে আছো। আৰু তহঁত সোপাই মোৰ ওচৰতে আছ, দোকানত কোন আছে? তাৰমানে তেওঁ সেই মুহূৰ্ততো দোকানখনৰ আশা এৰিব পৰা নাই, কাৰণ তেওঁ মৰিবলৈ বাট চাইছে। সেই সময়তো তেওঁ দোকানৰ চিন্তাত মৰিছে। এতেকে সেইটো সঁচা কথা, কাৰণ মানুহ মৃত্যুৰ মুখত গতি কৰা জনেও তেওঁক আশা এৰিব নোৱাৰে। সেই মুহূৰ্তলৈকে আশা লৈ যায়, সেইকাৰণে গতি নাপায়। আশা থাকে কাৰণে গতি নাপায়, কাৰণ সেই আশাটোত আহি পেলাই আকৌ জন্ম লবলগীয়া হয়। কাৰণ সেই আশাটো লৈয়েই জং জং ব্যাপী স্মৰণত এজয় অন্তেই কৰবাং তম তমেইব কন্তে গতিকে তেওঁ সেই ভাৱনাৰে আহি আকৌ ক'ৰবাত দোকান চোকানী বা দোকানৰ ঘৰত ক'ৰবাত চাকৰ হৈ তেওঁ থাকিবলগীয়া হৈ যাব। গতি কেতিয়াও নাপায়। সেইটো আমি বুজিব লাগিব। সেইকাৰণে আমাৰ পূৰ্বৰ পৰা আমি হৰি ভক্তিৰ যদি সাধনত অকমান লগাই থওঁ মনটো, বৃদ্ধকালত মনত পৰিব। অজামিলতো সেইটোৱে লাভ হ'ল। তেওঁ আগতে ভকতি কৰিছিল, ধৰ্ম ভালকে কৰিছিল, চৰ্চা কৰিছিল। দ্ৰব্য দুবিপাকত তেওঁ আহি যেনিবা বেচাত পতিত হৈ গ'ল। গ'ল যদি তেওঁ পূৰ্বতে যে কৰিছিলে চৰ্চা, পূৰ্বতে যে তেওঁ সেইটো কথা সাধনা কৰিছিলে, গতিকে সেইটোৱে ফল দিলে। পুতেকৰ নাম নাৰায়ণ থবলৈ মনত ভাৱ আহিল। গতিকে পুতেকৰ নাম নাৰায়ণ থোৱাৰ কাৰণে নাৰায়ণতে তেওঁ মন প্ৰাণ দিলে, আৰু শেষত গৈ নাৰায়ণ বুলি তেওঁ গতি পালে। সেইকাৰণে মোৰ এইটো ভক্তি অল্পৰো নাহি আনি ভাবিলে যে মই বৰ বিপৰ্যয় গুচি গ'ল। মই ঈশ্বৰ ভক্তি কৰি আছিলো, চাকৰি ট্ৰেন্সফাৰ কৰি দিলে, একেবাৰে গৈ পেলাই পাবলগীয়া হ'ল কোনোবা জেগাত য'ত কোনো ভক্তিৰ কোনো ধাৰাই নাই। আপুনি ভয় নকৰিব, আপুনি তালৈও গুচি যাওক। হৃদয়ত ঈশ্বৰৰ নাম লৈ তাৰ লগত অন্তৰত ঈশ্বৰত বাহিৰত দেখিব নানা বোধ অন্তৰত বোধ বাহিৰত যোৱাৰ প্ৰায় তাত আপুনি চলি থক। আপুনি যিকণ সাধনা ইয়াত কৰি গৈছিল সেইকণ ফল কিন্তু আপুনি সময়ত লাভ কৰিব পাৰিব। সেইকাৰণে মোৰ এইটো ভক্তিৰো অল্পৰো নাহি হানি। যিকণ কৰিলে সেইকণ কেতিয়াও তুমি হানি হৈ নাযায়, শেষ হৈ নাযায়। কিছুমান বস্তু হানি হৈ যায়, কিন্তু ভক্তিটো হেনো কেতিয়াও হানি নহয়। এতিয়া কৈছে যে এই বালক সকলে মানে যিমান পাৰে বালক সকলে বিষয় সুখৰ প্ৰতি সিমান আশা কৰক, যুৱা সকলে যিমান পাৰে সিমান ভোগ কৰক। খালি বৃদ্ধ সকলৰ কথা ইয়াত গুৰুত্ব দিছে যে তোমালোক বৃদ্ধ হলা, এতিয়া ভোগো কৰিব নোৱাৰা, জ্ঞান অৰ্জনো কৰিব নোৱাৰা, তোমালোকৰ শৰীৰৰ সামৰ্থ্যতাটো নাই। সেইকাৰণে তোমালোকে হৰি ভক্তিটো তোমালোকে নকৰিলা, বা হৰি ভক্তিৰ প্ৰতি তোমালোকৰ মনটো অহা নাই। এতেকে তোমাৰ জীৱনটো বিছাই গ'ল। সেই হৰি 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 বুলি মহাপুৰুষ মাধৱদেৱে ইয়াত অকনমান মানে খেদ প্ৰকাশ কৰি কৈছে যে মানে এই হৰি 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 কিনো বিপৰীত কৰিলে, মানে বৃদ্ধসকলৰ কাৰণে কৈছে। কাৰণ বৃদ্ধসকলে অন্তত একো কৰিবলৈ নহয়, হৰি ভক্তি সাধনৰ পথত যাব লাগিব। যিটোক আমাক মহাপুৰুষ শংকৰদেৱে এনেকে কীৰ্তনেদি উত্তম আদৰ্শ আমাক বিপ্ৰ দামোদৰ পৰা দেখুৱাইছে। তেওঁ কিমান দুখীয়া আছিল, ঈশ্বৰ ভক্তি কৰি কেনেকৈ সমস্ত সম্পদৰ গৰাকী হ'ল, যদিও তাত তেওঁ মোহগ্ৰস্ত নহয়। তেওঁ কি কৰিছিলে, তাৰমানে তেওঁ ঈশ্বৰৰ ভক্তিৰ যোগেদি এটাই কিতাপ পাইছে, এহি বুলি দিজে পৰম ভোগক ভঞ্জিলা পত্নী সহিতে। পত্নীৰ সৈতে ভোগ কৰিলে, কিছু কিছু কৰি বিষয় এৰন্ত কৃষ্ণকে অৰ্পি আছিল। এতেকে তেওঁ শেষত গৈ কৃষ্ণকে মন প্ৰাণ দি কৃষ্ণৰ কথাকে চিন্তা কৰি গোটেইখনক ব্ৰহ্মময় দেখি কৃষ্ণত তেওঁ লীন হলগৈ। গতিকে জীৱনটো তেওঁ সাৰ্থক হল। আমাৰো জীৱনটো আমি সাৰ্থক কৰিবলৈ হলে আগতে অলপ ভক্তিৰ দিশত থাকিব লাগিব। শৰণ সোনকালে লোৱাৰ ব্যৱস্থা কৰিব লাগে। শৰণ ললে পুৱা গধূলি অন্তত ঈশ্বৰৰ নামটো স্মৰণ কৰিবলৈ শিকিব। ক'ৰবালে যাত্ৰা কৰোঁতেও কৃষ্ণ বুলি যাত্ৰা কৰিব, ভকতক দেখিলে কৃষ্ণ বুলি কবলৈ শিকিব, বা লিখা পঢ়া কৰিবলৈ যাওঁতে কৃষ্ণ বুলি কব, কিবা কাম এটা কৰোঁতেও কৃষ্ণ বুলি আৰম্ভ কৰিব। সেইদৰে কৰোঁতে কৰোঁতে তাৰ হৃদয়ত ভক্তিৰ ভাৱটো তেওঁ থাকিব, আৰু সেইটোৱে তেওঁ সময়ত গৈ 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 সেইটোৱেই সেই বীজটোৱেই
তেওঁ শৰীৰত বিস্তাৰ লাভ কৰি বৃদ্ধ বয়সত সেইটো তেওঁ এটা বাটৰ তেওঁ নিজৰ যাত্ৰা পথৰ এটা সম্বল হৈ পৰিব, পৰকালবিত্ত হৈ পৰিব। সেইকাৰণে আমি সৰু কালতে আমাৰ প্ৰহ্লাদে কোৱা কৰিও কুমাৰ কালে ভাগৱতৰ ধৰ্ম এইটো আমি গ্ৰহণ কৰিব লাগে। মাত্ৰ কুমাৰ কালত এইটোৱে কৰিব লাগে, পঢ়া শুনা বাদ দি স্কুল বাদ দি নামঘৰ মিটিঙে মাটেঙা সকামে খাতিৰে ভাগৱত বাখ্যাই চাখ্যাই বহি থাকিবলৈ সেইটো কোৱা নাই। ভক্তিৰ সুৰক্ষা কৰিবলৈ কৈছে, তত্ত্ব বিচাৰি ফুৰিবলৈ কোৱা নাই। সেইকাৰণে সেই সময়ত ভক্তি সাধনাটো কৰি মানে তেওঁ অধ্যয়ন চৰ্চা জ্ঞান অৰ্জন কৰাতহে গুৰুত্ব দিব লাগে। বালকসকলে যুৱকসকলে ভোগ কৰা সময় পাইছে ভোগো কৰক, ঈশ্বৰৰ চিন্তাও কৰক, অৰ্থাৎ 50-50 কম সময় চিন্তাত কৰক। যুৱকাল আহিলে আধাখিনি ঈশ্বৰ চিন্তাত কৰক, আধাখিনি ভোগ কৰক। বৃদ্ধকাল আহিলে কিন্তু পুৰা সময়খিনি ঈশ্বৰৰ চিন্তাত দিব লাগিব, তেতিয়াহে জীৱনটো সাৰ্থক হব। এনেকে এয়া মানে দুখেৰে কৈছে মহাপুৰুষ মাধৱদেৱে আমাক এইটোকে দিছে। আমিবোৰতো চব এতিয়া মহাপুৰুষে কোৱা সেই বৃদ্ধ অৱস্থাটোতে আছো, গতিকে আমাৰ কাৰণেই কৈছে এইটো। আৰু আমি এতিয়া মানে ভক্তিটো আমাৰ নাই হোৱা, আমি ঈশ্বৰৰ নাম নোলাই কিবাহে ওলায়। সেইকাৰণে ক'ত কেনেকে লাভ পাওঁ, ক'ত কেনেকে পদ পাওঁ, ক'ত কেনেকে সন্মান পাওঁ, ক'ৰবাত অকণমান অসন্মান কৰিলে মনতে খং উঠি আহে। এইদৰে আমাৰ এইবিলাক ঘটি আছে সমাজত। কাৰণ সেইবোৰ আমি আমাৰ লাজ অপমান হানি বিঘিনি সন্মান অসন্মান এইবিলাকত আমাৰ থাকিব এতিয়া নালাগে। ভক্তি ৰহস্য ভক্তি হলে সেইবিলাক নাথাকে। কিন্তু আজি অকণমান কিবা এটা হলে মানুহে কাছত কৰি দিয়ে, মোক এনেকুৱা কৰিলে তেনেকুৱা কৰিলে। তেতিয়াহ'লে জানিব সেইবোৰ পৰীক্ষাত আপুনি অলপ ফেইল হৈছে। গতিকে বৃদ্ধ বয়সত দৃঢ় কৰি ধৰা শৰীৰ পাও পাপ সাগৰতে শিকে নাও। গতিকে বৃদ্ধ বয়সত ঈশ্বৰৰ ভক্তি ঈশ্বৰৰ চৰণ চিন্তাৰ বাহিৰে অন্য কেতিয়াও মানে চিন্তা কৰিব নালাগে। তেতিয়াহে আমাৰ জীৱনটো সাৰ্থকতা লাভ কৰিব। এয়া মহাপুৰুষ মাধৱদেৱে বৃদ্ধসকলৰ প্ৰতি সচেতনতা আনি দিছে যে বৃদ্ধসকলে সিবোৰ চিন্তা বাদ দি একান্ত মনে ঈশ্বৰৰ সেৱাত মনোনিৱেশ কৰক। আৰু যদি নকৰে তেতিয়াহ'লে তেওঁলোকৰ জীৱনটো বৃথা হৈ যাব। কৃষ্ণ হৈ যাওকচোন। বৃদ্ধ বেজানা বিষয় কৰিবা নপাৰ ভক্তিহীন বৃদ্ধে তেজি তে সমৰ্থন দশন বিহীন পুতা যেন হাৰসু বাইবা নপাৰ জীৱালৰ বৰ কৰি মাত্ৰ চেলে জীৱালৰ বৰ কৰি মাত্ৰ চেলে কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াৰ এতিয়া বৃদ্ধ সবে জানা বিষয়ক ভোগ কৰিবাক নাপাৰয় ভক্তিহীন বৃদ্ধে তেজিতে সামৰ্থ নহয়। দশন বিহীন কুত্তা যেন হাৰ চবাইবাক নপাৰয় জিভা লৰ বৰ কৰি মাত্ৰ চেলে কয়। সাধাৰণ অৰ্থ কলে এনেকুৱা হব, বৃদ্ধ সবে বিষয়বোৰ কৰিবলৈ অসমৰ্থ হৈ অৱশ হৈ পৰে। শৰীৰত শক্তি নাথাকে, সামৰ্থ্যতা নাথাকে বৃদ্ধ কালত। তথাপি হৰি ভক্তি তেওঁলোক নোহোৱাৰ কাৰণে, হৰিচৰণত ভক্তি তেওঁলোকৰ নথকাৰ কাৰণে এই বিষয় ভোগৰ আশাটো এৰিব নোৱাৰে। বিষয় ভোগৰ আশাও এৰিব নোৱাৰে।
আৰু বিষয়বোৰ কৰিবও নোৱাৰে। তেনেকুৱা কি অৱস্থাটোক এটা দাঁত নোহোৱা কুকুৰৰ লগত তুলনা কৰিছে। দাঁত নোহোৱা কুকুৰে যেনেকৈ দাঁত নাই কিন্তু হাড় মানে মাংস খাবলৈও মন কৰিছে, মানে হাড়ডাল চুবাবলৈ মন কৰিছে, কিন্তু এতিয়া হাড়ডাল চুবাব নোৱাৰে। তথাপিতো বিষয়ভোগ এৰিব নোৱাৰে। কাৰণটো কি? ভক্তিহীন অৱৃত্তিত তেজিতে সামৰ্থ্য নহয়। ভক্তিহীন ভক্তি নোহোৱাৰ কাৰণে তেওঁলোকে মানে তেওঁলোকে ভক্তি মাৰ্গলৈ যে অহা নাই, ঈশ্বৰ ভক্তি কৰা নাই। কাৰণ এটা কথা আছে কি, আপুনি এটা মদ খোৱা মানুহক মদ এৰুৱাবলৈ হলে আন এটা সোৱাদ তাক দিব লাগিব। এতিয়া মদৰ পৰা আঁতৰাই আনিবলৈ হলে তাক কিবা এটা সোৱাদ পাব লাগিব, যিটো কাৰণে সি মদৰ পৰিৱৰ্তে এইটো সোৱাদ লৈ গুচি আহিব। এজন মানুহক যদি কিবা এটা সোৱাদৰ পৰা কিবা এটা সোৱাদ দিব পৰা নাযায়, তেতিয়াহলে তেওঁ সেইটো এৰি কেতিয়াও নাহে। এনেকে হৰি ভক্তি সাধনত যিটো আনন্দ, এইটো ভকতসকলে গম পায় যে এইটো কি সোৱাদ। ইমান সমস্যাৰ মাজত মানুহবিলাক অন্যান্য চিন্তাত দৌৰি ধৰি ঘূৰি ফুৰিছে, তথাপিতো যে আপোনালোকে কৰা এই গুগল মিটত মানে মোবাইলটো খুলি লৈ মানে সকলো লোকে কিবা এটা শুনিবলৈ আশা কৰি আছে। কিহৰ আশা কৰি আছে? এইটো ভক্তি সাধনৰ প্ৰতি থকা এটা টান। কাৰণ মনটোক ইয়াত লগাবলৈ বিচাৰিছে। ইয়াৰ পৰা ধনো নাপায়, টকাও নাপায়, ভোগো নাপায়, একো নাপায়, কিন্তু ইয়াত এটা পৰম আনন্দ, পৰম সুখ, পৰম শান্তি লাভ কৰিব। এনেকে সেইটো ভক্তি মাৰ্গত থকা লোকসকলেহে ভক্তিৰ যিটো লাভ, সেই লাভটো অনুভৱ কৰিব পাৰে। এনেই বাকী বিলাকে ভাবিব এইগালৰ কি হল, এই ৰাতি ৰাতিখন এইখন কি চৰ্চা কৰিছে, কি শুনিছে। তেওঁলোকৰ দৃষ্টিভংগীত এইখিনি মানুহে কৰা কামবোৰ কোনো মানে অপ্ৰয়োজনীয় কাম কৰিছে বুলি কব খুজিব। কিন্তু যিসকলে এইটো পাইছে, ইয়াৰ আনন্দ পাইছে, সুখ পাইছে, শান্তি পাইছে, মনোবল পাইছে, তেওঁলোকে বুজি পাইছে যে প্ৰকৃততে সময়খন আমাৰ আজি মানে খুব সৎ কামত আমাৰ সময়খন গ'ল। দিনটো আমি অসৎ কামতে গলো, টকা পইচাৰ চিন্তাত গলো, এইটো চিন্তাত গলো, ভোগবিলাসত গলো। এতেকে বৃদ্ধসকলে যদি হৰি ভক্তি সাধনৰ পথত গতি কৰিলেহেঁতেন, এতিয়া বৃদ্ধ কালত এনেকৈ বিষয় ভোগ এৰিবও নোৱাৰে, ধৰিবও নোৱাৰে, কৰিবও নোৱাৰে, এইদৰে ঘৰখনত পৰি থাকিব নালাগিলহেঁতেন। এনেকে ভক্তিহীন হোৱাৰ কাৰণে এই আমাৰ অৱস্থাটো তেনেকুৱা হৈছে। সেইকাৰণে ইয়াত মহাপুৰুষ মাধৱদেৱে এটাই কথাই কৈছে যে ভকতি বিহীন হলে যে জীৱনটো যে অসাৰ্থ হৈ যায়। ভকতি মানে সৰু কালৰ পৰা যি ভক্তি গানটো দিয়া যায়, তাক মানে মই মতে কিছু এটা সময় ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে মানে গোটেই 24 ঘন্টাৰ ভিতৰত যদি সি আধা ঘন্টাও ঈশ্বৰ চিন্তা কৰে, আৰু তাৰ পাছত যেতিয়া যুৱকাল আহিলে যদি তাততো সময় অকমান বঢ়াই দিয়ে, তাৰ পাছত আকৌ যেতিয়া বৃদ্ধকাল আহিব কিন্তু সকলো সময়ে যদি ঈশ্বৰ চিন্তাত লগাই দিয়ে, তেতিয়াহলে তেওঁৰ জীৱনটো মধুময় হব, শান্তিময় হব, সুখময় হব, দুখ বেদনা নাথাকিব। বিষয় ভোগ কৰিব নোৱাৰাৰ কাৰণে, বিষয় সম্পদ বিলাক নষ্ট হোৱাৰ কাৰণে, লোকচান হোৱাৰ কাৰণে, অনিষ্ট হোৱাৰ কাৰণে মনত বেজাৰ নহব। কাৰণ তেওঁ বুজি উঠিলেহেঁতেন এই সংসাৰ মায়াময় সংসাৰখন মিছা, হৰিহে সঁচা। এই তত্ত্বটো তেওঁ উপলব্ধি হলহেঁতেন। তত্ত্বটো সেইটো হৃদয়ত আহিলে তেওঁ হানি বিঘিনি লৈ চিন্তা চৰ্চা কৰি নাথাকিলেহেঁতেন মূৰে কপালে হাত দি। এতিয়া সেইটো কাৰণে আমাক মহাপুৰুষ মাধৱদেৱে ভক্তি মাৰ্গত নিজৰ ভক্তি মাৰ্গটোক আগত নিজৰ হৃদয়ত ৰাখি বাকী কামবোৰ কৰিবলৈ কৈছে। যে সংসাৰত তুমি গৃহস্থ জীৱন যাপন নকৰিবা, চাকৰি নকৰিবা, খেতি বাতি নকৰিবা, বিয়া বাৰ পাতি তুমি সংসাৰত ভোগ নকৰিবা, বা তুমি অন্যান্য কাম যে নকৰিবা, এইটো কোৱা নাই। সমাজতো দায়িত্ব লোৱা, অনুষ্ঠান প্ৰতিষ্ঠানৰ দায়িত্ব লোৱা, কাম কৰা, সৎ ভাৱেৰে সৎ চিন্তাৰে কৰি যোৱা, কিন্তু চিতটো মন্তি কৰা। মটচিত দিয়া কাৰ্য কৰিও সন্তোষ সেৱা, এবেগি কৰিব পাৰে সংসাৰৰ দুখে। এনেকে ভগৱন্তৰ চিত্ত দি কামবোৰ আমি কৰি যাবলৈ কৈছে, তেতিয়াহলে আমাৰ কামবোৰ সৎ হব, কামবোৰ তিতিব, ভাল হব। এতিয়া বৃদ্ধ বিষয়ত আমাৰ এই চিন্তাগ্ৰস্ত হৈ পৰাৰ কোনো অৱকাশ নাথাকিব। কাৰণ ঈশ্বৰতটো মনটো গুচি যাব, তেতিয়ানো কোনে মানে হব। চোন এতিয়া বৃদ্ধ বিলাকে যাৰ ভক্তি নাই বৃদ্ধাশ্ৰমত নি থৈ দিছেগে, সেইজন লোকে তেওঁ বৃদ্ধাশ্ৰমত থাকিলেও হৰি ভক্তি কৰিব পাৰিব, যতেই ঠগ লাগিলে। তাৰ ঈশ্বৰটো হৃদয়তে, তেওঁ জেলতেই থক বা কৰবাতেই থক, ঘৰতেই থক বা বাহিৰতে থক, কাৰণ তেওঁ কথা পাতিব ঈশ্বৰৰ লগতে হৃদয়তে। কাৰণ তেওঁ এজন বৃহত্তম বান্ধৱ, সুহৃদ বান্ধৱ তাৰ হৃদয়তে আছেই।
আজি তেওঁৰ লগতে তেওঁৰ নাম গুণ গাই তেওঁৰ লগতে মজি থাকিব, মন প্ৰাণ মজি থাকিব, তেতিয়া দুখ বেদনা বিষয় ভোগ এইবোৰ চিন্তা আৰু মনলৈ নাহে। সেইকাৰণে আমাৰ সকলোৱে যে ভক্তিৰ দিশটো আগত ৰাখিব লাগে। প্ৰহ্লাদে যিটো জ্ঞান দিছে সেই জ্ঞানটো আগত ৰাখি সৰু কালতে বহুত চিন্তা চৰ্চা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই 12 বছৰতে শৰণৰ ৰোগৰ কাৰণে যে পৰামৰ্শ দিছে এনেই দিয়া নাই। কাৰণ 12 বছৰৰ পাছতে টিনেজটো আৰম্ভ হয়, মন বিলাক চৰিত্ৰ গঠন হয়, চৰিত্ৰ গঠনে কাৰণ সৰু কাললৈকে 12 বছৰলৈকে স্বভাৱ গঠিত হয়, আকৌ 13 বছৰৰ পৰা চৰিত্ৰ গঠন হয়। এনেকে এইফালে চৰিত্ৰবোৰ বেয়া চৰিত্ৰ হ'ব পাৰে, সেইখিনি চৰিত্ৰ গঠনৰ আগতেই যে খং লৈ তেওঁলোকে সংগত কেতিয়াও সহযোগ নকৰে। এতিয়া বাকী পঢ়া শুনাও কৰি থাকিব আৰু লগে লগে তেওঁ ঈশ্বৰটো মনোচিত কৰি কৰিব পাৰিব। যুৱ কালতো সেইমতে তেওঁ কৰিব পাৰিব, বৃদ্ধ কালত কিন্তু ঈশ্বৰক মন প্ৰাণ মজি ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব। তেতিয়াহে এই বিষয় ভোগৰ তাৰণা, বিষয় ভোগৰ দুখে তেওঁ নাপায়। কোনোবাই টানকে কলেও তেওঁ বেয়া নুশুনে, হয়তো ঈশ্বৰে বুঢ়া কাল আহিলে সেইকাৰণে কাণে নুশুনা হয়, কাৰণ কোনোবাই গালি পাৰিলেও নুশুনে, বা আকৌ মানে চকুৱে নেদেখা হয় কাৰণে বেয়া কামবোৰ চকুৱে নেদেখে, এইবোৰ নেদেখিলে নুশুনিলে তেতিয়া মানুহটোৰ মনৰ খং বা অন্যান্য কথাবিলাক কেতিয়াও উদ্গীৰণ নহয়। ঈশ্বৰ ভক্তিতে মন লাগিব, সেইকাৰণে সেইবোৰ কমাই আনে ঈশ্বৰৰ ইচ্ছাতে। আমিও তেনেকৈ ঈশ্বৰৰ চিন্তাত মন প্ৰাণ দি সকলো ইন্দ্ৰিয়ক যদি ঈশ্বৰ মাতৃ বৃদ্ধ কালটো আমি অতিবাহিত কৰিব পাৰো, তেতিয়াহ'লে কোনোবাই ল'ৰাৰ কি হ'ল, লোকচান হ'ল, কি হ'ল, এইবিলাকে আমাক একো তলাব নোৱাৰে। আমাৰ জীৱনটো মধুময় কৰিব, সুখময় হ'ব পাৰিব, পৰম শান্তিয়ে ভগৱন্তৰ চৰণত আমি লীন যাব পাৰিম, সংসাৰৰ সমস্ত কষ্ট মষ্ট বাদ দি। মহাপুৰুষ মাধৱদেৱে ভক্তিত গুৰুত্ব দিছে। ভক্তি বৃদ্ধকাল অহাৰ লগে লগে ৰিটায়াৰমেন্ট কৰিলো, ঈশ্বৰৰ চিন্তা, সাধু সংগ লোৱা, এই চিন্তাটোত গুৰুত্ব বেছি দিব লাগে, ৰাজনীতিত গুৰুত্ব দিব নালাগে। আমাৰ আকৌ বৃদ্ধকাল আহিলে বহু লোকে ভাবে ক'ৰবাত ৰাজনীতিত নামিব পাৰিম নাই, ক'ৰবাত কিবা পদ এটা ল'ব পাৰি নাই, বহু লোকে দেখিছো তেনেকুৱাও কৰিছে। সেইবোৰে কিন্তু তেওঁৰ জীৱনটোক নষ্ট কৰি দিয়ে। বিষয় পাম কিবা পাম সেইবোৰ এটা বিষয়, অকল সংসাৰ কামকে লিপিৰ ভোগ নহয়, এইবিলাকো ভোগ। সেইবোৰ ভোগৰ কথা যিবিলাকে চিন্তা কৰে, সন্মান পোৱাৰ কথা চিন্তা কৰে, সমাজত মানে কিবা পদ পোৱাৰ চিন্তা কৰে, সেইবোৰ এটা বিষয় ভোগ। এটা সেইবোৰৰ লালচ নালাগে, ঈশ্বৰৰ চিন্তাটোলে গুৰুত্ব দিব লাগে। মহাপুৰুষ মাধৱদেৱৰ প্ৰতি এটা আহ্বান জনাইছে যে আপোনালোকে ভক্তিমূলক ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰক, শিক্ষা কৰক, জ্ঞান অৰ্জন কৰক, যুৱ কালত ভোগ কৰক, চাকৰি বাকৰি কৰক, ধন অৰ্জন কৰক, অন্যান্য বিষয় ভোগ কৰক, আৰু বৃদ্ধকাল আহিলে কিন্তু সেইবিলাক বাদ দি ঈশ্বৰৰ চিন্তাত মনোনিৱেশ কৰক, ঈশ্বৰৰ চিন্তা কৰক। এই পৰামৰ্শটো মহাপুৰুষ মাধৱদেৱে দিছে। কৃষ্ণ, আই যাওকচোন।